ইয়াত যিখন ফ্লাইঅভাৰ নিৰ্মাণ কৰি থকা হৈছে, নিৰ্মাণ কৰি থকা ওপৰৰ এটা বিম এটা যথেষ্ট ডাঙৰ হিউজ বিম প্ৰকাণ্ড বিম তললৈ বাগৰি পৰিছে আৰু চানা বিক্ৰী কৰি থকা এজন মানুহ, এই মানুহজনৰ চানাৱালা, তেওঁ চানা বিক্ৰী কৰি আছিল, তেওঁৰ ওপৰত সেইটো পৰি যায় আৰু তেওঁৰ মৃত্যু হয়। আৰু এই বস্তুটো ওপৰৰ পৰা সেইটো যিটো নিৰ্মাণ কাৰ্য ইয়াত যে চলি আছে আৰু ইয়াত যিখিনি ছেফটি নৰ্মছ মানিব লাগে, কি মানিছে, কি নাই মনা, সেই কথাখিনি আমি খুব ভালদৰে চাম। আমি পুলিচেও তাৰ তদন্ত কৰিব। আমি এটা কেছ ৰেজিষ্টাৰ কৰিম, আইনগত যিখিনি ব্যৱস্থা ল'ব লাগে। যদি কাৰোবাৰ ইয়াত লেপছ আছে, কাৰোবাৰ ইয়াত নেগলিজেঞ্চ আছে, কোনোবাই নৰ্মছ যদি কোনোবাই ভায়লেট কৰিছে আৰু তাৰ কাৰণে যিখিনি আইনমতে ব্যৱস্থা ল'ব লাগে, আমি সকলোখিনি ব্যৱস্থা গ্ৰহণ কৰিম। বাকী যিখিনি নিৰ্মাণ কাম চলি আছে, নিৰ্মাণৰ কাম, সেই কামখিনিত যাতে সকলোখিনি ছেফটি নৰ্মছ ফ'ল' কৰা হয়, সেইখিনি এনশ্যোৰ কৰিবৰ কাৰণে আমি ইয়াত সংশ্লিষ্ট কৰ্তৃপক্ষ, হাইৱে অথৰিটি আৰু ইয়াৰ কণ্ট্ৰেক্টৰ, অসামৰিক প্ৰশাসন সকলোৱে লগ লাগি কথা পাতি এতিয়া ইয়াত যিখিনি ব্যৱস্থা ল'ব লাগে সেই গোটেইখিনি ব্যৱস্থা লোৱা হ'ব। ইয়াত যিখিনি ছেফটি নৰ্মছ আছে, যিখিনি ছেফটিৰ কাৰণে, সুৰক্ষাৰ কাৰণে যিখিনি নীতি নিয়ম পালন কৰিব লাগে, সেইখিনি কৰিহে ইয়াত নিৰ্মাণ কৰিবলৈ দিব পৰা যাব।